যিসকল ষ্টুডেণ্টে অহা কাইলৈৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন তোমালোকে দিবলৈ গৈ আছা সকলো ষ্টুডেণ্টকে আলফা মেথ কেম্প ক্লাছেছ আৰু মোৰ ফালৰ পৰা তোমালোক সকলোকে শুভেচ্ছা জনালো আশা কৰোঁ তোমালোক সকলোৰে পৰীক্ষাবোৰ ভাল হওক ভালদৰে যাওক গোটেইখিনি পৰীক্ষা তোমালোকে ভালদৰে সম্পন্ন কৰিব পাৰা ভালদৰে লিখিব পাৰা আৰু এটা ভাল ৰিজাল্ট যাতে লৈ আহিব পাৰা তাৰ কাৰণে আমাৰ চেনেলৰ তৰফৰ পৰা সকলোকে বহুত বহুত শুভেচ্ছা জনালো এইখিনিতে আৰু কেইটামান কথা মই খুব কম সময়তে কৈ দিওঁ তোমালোকে খুব ভালদৰে প্ৰিপাৰেচনখিনি কৰি আছা কাইলৈ পৰা তোমালোকে পৰীক্ষা দিবলৈ যাবা তোমালোকে সময়ত যিটো টাইমত তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব তাৰ পৰা তোমালোকে যাতে এঘণ্টামান আগতে তোমালোকে যিহেতু কাইলৈ প্ৰথম পৰীক্ষা এঘণ্টামান আগতে যাতে গৈ পোৱা সেইমতে তোমালোকে টাইমটো মেইনটেইন কৰি পেলাই তোমালোক যাবলৈ চেষ্টা কৰিবা কাৰণ প্ৰথম পৰীক্ষা তোমালোকৰ চিট প্লেনিঙৰ কথা আছে বহুতখিনি কথা আছে গতিকে তোমালোকে এঘণ্টামান আগতে যাতে গৈ পোৱা সেইমতে তোমালোকে ঘৰৰ পৰা ওলাই যাবা ধুনীয়াকৈ লগতে যাওঁতে এডমিট পেন যিখিনি বস্তু লাগে তোমালোকে আজিয়েই ৰেডি কৰি গোটেইখিনি বস্তু থৈ দিবা লগতে তোমালোকে যেতিয়া এক্সাম হলত বহিবা যেতিয়া তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব তোমালোকৰ যিখন এক্সাম কপি থাকিব তাত তোমালোকৰ এডমিটৰ পৰা তোমালোকৰ ৰোল আৰু নাম্বাৰ তোমালোকে একদম যাতে একো ভুল নহয় একো কাটাকাটি নহয় একদম নিট এণ্ড ক্লিন পৰিষ্কাৰকৈ তোমালোকে লিখি ল'বা ফাৰ্ষ্টতে কাৰণ ৰোল নাম্বাৰটো তোমালোকৰ বহুত দৰকাৰী গতিকে সেই ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিখিনি আছে তোমালোকৰ এক্সাম কপিত লিখিবলগীয়া কি সাবজেক্ট আছে তোমালোকৰ সেই বস্তুখিনি তোমালোকে প্ৰথম ভালদৰে লিখি ল'বা তাৰপিছত তোমালোকে চিৰিয়েলি কুৱেশ্যনবোৰ 1 by 1 কৰি যাবলৈ চেষ্টা কৰিবা লগতে আৰু কেইটামান আৰু এটা কথা কৈ দিওঁ তোমালোকে প্ৰথমতে কুৱেশ্যন পেপাৰখন সবে মেক্সিমাম ষ্টুডেণ্টে এইটো কৰে তোমালোকে ফাৰ্ষ্টতে কুৱেশ্যন পেপাৰখন চাই ল'লেও তোমালোকৰ থাকিব পাৰে কিছুমানে নপঢ়া কুৱেশ্যনো দুই এটা থাকিব পাৰে তোমালোকে সেইখিনি বস্তু নাভাবিবা যিখিনি পাৰিছা তোমালোকে সেই কুৱেশ্যনখিনি ফাৰ্ষ্টতে তোমালোকে এটেম্পটো কৰি ল'বা তাৰপিছত যেতিয়া তোমালোকে কমপ্লিট সেইখিনি পাৰাখিনি কৰি ল'বা তাৰপিছত যাতে তোমালোকে সময়ত বাকীখিনি সময় শেষৰ ফালে পঢ়াখিনিৰ বাহিৰে বাকী যিখিনি ধৰা তোমালোকে পঢ়ি নোযোৱা বা অকমান তোমালোকে যিখিনি পাজল থাকিব বা যিখিনি কুৱেশ্যন তোমালোকে ধৰা কমন আহা নাই সেই বস্তুকেইটা কৰিবলৈ চেষ্টা কৰিবা কিবা এটা বস্তু পৰা নাই তাতে ৰৈ পেলাই তোমালোকে নাৰ্ভাছ নহবা বা তোমালোকে যে কি হ'ব এইবোৰ ভাবি নাথাকিবা যিখিনি পাৰিছা সেই বস্তুখিনি তোমালোকে ফাৰ্ষ্টত কৰি ল'বলৈ চেষ্টা কৰিবা আৰু চিৰিয়েলি কৰি যাবা তোমালোকে ধৰা চাই ল'লা কুৱেশ্যন নাম্বাৰ বোলে 22 তুমি একদম পঢ়ি যোৱা কুৱেশ্যন কমন আহিছে গতিকে তোমালোকে 6ৰ ঠাইত বা 1ৰ ঠাইত বা 2ৰ ঠাইত বা 3 4ৰ ঠাইত তোমালোকে 22 আগতে সেইটো নকৰিবা চিৰিয়েলি কৰি যাবা কাৰণ যেতিয়া এক্সামিনাৰে কপিখন চেক কৰে তেওঁ চিৰিয়েলি তেওঁ আনচাৰবোৰ চাই আহিব গতিকে যদি চিৰিয়েলি থাকে তেওঁ এটা মানে এক্সামৰ কপিখনৰ প্ৰতি এটা ভাল ইমপ্ৰেশ্যন এটা আহিব গতিকে যিহেতু আমিও কপিবোৰ চেক কৰোঁ গতিকে বা এক্সটাৰ্নেল হিচাপে যাওঁ গতিকে সেই বস্তুটো আমি মানে তেনেকৈ আমি চেক কৰোঁ যাতে চিৰিয়েলি থাকিলে মানে আমাৰ চেক কৰিবলৈ এক্সামিনাৰজনেও ভাল পায় আৰু এটা পজিটিভ মাইণ্ডছেট লৈ পেলাই তেওঁ কুৱেশ্যন পেপাৰ এক্সাম কপিখন তোমালোকৰ চেক কৰিব চ' তোমালোকে 1 by 1 ফাৰ্ষ্টৰ পৰা কুৱেশ্যনবোৰ কৰি আহিবলৈ চেষ্টা কৰিবা আৰু পৰীক্ষাত বেছি কুৱেশ্যনবোৰ কিবা নোৱাৰিলেও বা লিখিলেও কিবা বেছি কাটাকাটি নকৰিবা একদম পৰিষ্কাৰকৈ কপিখন লিখিবা আৰু লাষ্টত তোমালোকে যদি যিবোৰ এক্সট্ৰা চিট ল'বা এক্সট্ৰা চিটতো নিজৰ ৰোল নাম্বাৰটো ভালদৰে লিখি পেলাই ভালদৰে পিন মাৰিবা লগতে যদি পাৰা এটা ষ্টেপলাৰ এটা লৈ যাবা সেইটো তোমালোকে পিন আপ কৰি দিবা কেতিয়াবা বান্ধিবলৈ সময়ত গৈ দেৰি হ'ব পাৰে গতিকে এটা ষ্টেপলাৰ যদি পাৰা তোমালোকে লগত লৈ গ'লে লাষ্টত পিন আপ কৰি দিলে তোমালোকৰ কম সময়তে তোমালোকে গোটেই বস্তুখিনি কৰি ল'ব পাৰিবা আৰু বিশেষ একো নকওঁ মই এক্সাম যিহেতু মই কেমেষ্ট্ৰি বেকগ্ৰাউণ্ডৰ গতিকে কেমেষ্ট্ৰি ভিডিঅ' মই চেনেলত দি আছোঁ চ' কাইলৈ এক্সামৰ পিছত নেক্সট আৰু 3-4 ডেইজ মাজত তোমালোকে বন্ধ পাবা 16ত তোমালোকৰ কেমেষ্ট্ৰি এক্সামো থাকিব গতিকে কেমেষ্ট্ৰিৰ কাৰণে মই এইকেইদিনত আৰু তোমালোকৰ কি কুৱেশ্যন কমন পৰিব পাৰে শ্বৰ্ট ওৱান শ্বৰ্ট ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম বাকী কেমেষ্ট্ৰিৰ বাহিৰে বাকী সকলো ষ্টুডেণ্টকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব নিশ্চয় ভাল হ'ব ইমান দিন ধুনীয়াকৈ তোমালোকে ইমান দিনৰ পৰা পঢ়া শুনাবোৰ কৰি আছা সকলোৱে যাতে ভাল হওক ঠিক আছে থেংক ইউ ভেৰি মাছ তোমালোকে এক্সাম দি উঠি পেলাই তোমালোকে জনাবা যে তোমালোকৰ এক্সামবোৰ কেনেকুৱা হৈছে ঠিক আছে ভালদৰে দিবা